দিনাৰ পৰা যোৱা 26 তাৰিখৰ পৰা অসমৰ এটা সিদ্ধান্ত লৈছিলে লয়াৰ্ছ এছ'চিয়েশ্যনে যে আমি শ্যামকানু মহন্তৰ গোচৰ নলওঁ। সেইদিনাই মই এটা অনুমান কৰিছিলোঁ যে শ্যামকানু মহন্ত বেইল বিচাৰি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব, যিহেতু অসমত নলওঁ বুলি কৈছে এছ'চিয়েশ্যনে। আৰু সেইদিনাই মই কেবিএট ফাইল কৰিছিলোঁ চিষ্টেম অনলাইন যোগে। কৰাৰ পাছত উচ্চতম ন্যায়ালয় বন্ধ আছিলে, যোৱাকালি খুলিলে। এতিয়া আমাৰ যি 65খন গোচৰ ৰুজু হৈছিলে শ্যামকানু মহন্তৰ বিৰুদ্ধে বা লগত যোন আছে, আৰু সেই গোটেইকেইটা গোচৰ একলগ কৰি CID তাত আছে। আৰু সেই CID সেই গোচৰটোতে শ্যামকানু মহন্ত ইয়াতে WPC ক্ৰিমিনেল ফাইল কৰিছে। আৰু তাত মোৰ ইমপ্লিচমেণ্ট পিটিশ্যন আছেই। এতিয়া সেই ইমপ্লিচমেণ্ট পিটিশ্যনখনৰ শুনানিৰ কোনদিনা হ'ব সেই প্ৰক্ৰিয়াটো মই সম্পূৰ্ণ নজৰ ৰাখিছোঁ। আৰু আজি আহি গম পালোঁ ইয়াতে তেওঁ যিটো ফাইল কৰিছিলে এতিয়ালৈ 8টা ডিফেক্টিভ আছে WPC ক্ৰিমিনেলখনত। সেই ডিফেক্টিভ কেইটা তেওঁ এতিয়ালৈ ঠিক কৰাৰ কাৰণে আগবাঢ়ি অহা নাই। হয়তো আজি গধূলিৰ ভিতৰত ঠিক কৰিব। ঠিক কৰাৰ লগে লগে শুনানিৰ বাবে আহিব, আৰু শুনানিৰ বাবে আহিলে আমি যিহেতু ইমপ্লিচমেণ্ট হৈছোঁ তাত আমাৰ অধিবক্তা অবজেকশ্যন দিয়া অভিযোগ দিয়াৰ কাৰণে সাজু থাকিব। এইটো যিকোনো মুহূৰ্তত ধৰি লওক এসপ্তাহৰ ভিতৰত কেছটো শুনানিৰ বাবে অহাৰ সম্ভাৱনা আছে, যদি তেখেতে 8টা ডিফেক্টিভ মানে ফাইল কৰাৰ লগে 8টা ডিফেক্টিভ দেখাই আছে। এতিয়ালৈ এই মুহূৰ্তলৈ 8টা দেখাই আছে। গতিকে আজি গধূলিৰ ভিতৰত বা কাইলৈৰ ভিতৰত যদি কৰে তেতিয়া ন্যায়ালয়ত শুনানিৰ বাবে শ্যামকানু মহন্তৰ গোচৰটো আহিব। মই তীক্ষ্ণ নজৰ ৰাখি আছোঁ। আৰু এই বিষয়ে আপুনি দেখা পোৱা গৈছে, আপুনিও কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা কেবিনেট মন্ত্ৰীক আপুনি এখন পত্ৰ লিখিছে। পত্ৰখনত কি বিষয় আপুনি উল্লেখ কৰিছে? চাওক, তাত দুটা কথা আছে। প্ৰথম কথা, মুখ্যমন্ত্ৰী যিটো সংবাদমেলটোতে অসমৰ ৰাইজক অনুৰোধ জনাইছে যে যিহেতু আমি অসমৰ পৰা ছিংগাপুৰত থকা অসমীয়াসকলক ইয়াত লৈ অনাৰ বাবে সম্ভৱ হৈ নুঠে, এক প্ৰকাৰ তেখেতসকলে ব্যৰ্থ বুলি কৈয়ে পেলাইছে। আৰু অসমৰ ৰাইজক অনুৰোধ কৰিছিল যে আপোনালোকে ছিংগাপুৰত থকা অসমীয়া লোকসকলৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰক, যাতে তেখেতসকলে ইয়াতে আহি তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰে। যোৱা 6 তাৰিখ যোৱাকালিলৈ সময় আছিল তেখেতসকল অহা, কিন্তু যোৱাকালি কোনো নাহিল, সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এতিয়া মোৰ কথাটো হ'ল, হেঁচা বুলি কোৱাৰ লগে লগে হয় আপুনি অসমৰ পৰাই প্ৰতিবাদ কৰিব লাগিব। অসমৰ পৰা প্ৰতিবাদ কৰিলে ছিংগাপুৰত একো এফেক্ট নপৰে। অসমত প্ৰতিবাদ কৰিলে নপৰে, তাত গ্ৰেপ্তাৰ কৰিব। সেইকাৰণে মই যিগৰাকী বিদেশ মন্ত্ৰী জয়শংকৰম বুলি হয়, তেখেতলৈ মই এখন পত্ৰ দিছোঁ। 5 তাৰিখেই দিছোঁ। মই জানো 6 তাৰিখে তেখেতসকলৰ মানে অসমীয়া পৰিয়ালটো যিসকল ছিংগাপুৰত জুবিন হত্যাৰ লগত জড়িত আছে, অন্য পৰিয়ালৰ কথা কোৱা নাই। মই জয়শংকৰ ডাঙৰীয়াক এটা কথাই কৈছোঁ যে যিহেতু দুখন দেশৰ মাজত এই বিতৰ্কটো আৰম্ভ হৈছে, বিভিন্ন ধৰণৰ বাতৰিত বিভিন্ন ধৰণৰ কথা প্ৰকাশ পাই আছে, গতিকে মুখ্যমন্ত্ৰীও কৈছে, আপুনি পত্ৰখনত চাব, মই পত্ৰখন দি দিম। মুখ্যমন্ত্ৰীও কৈছে যে হেঁচা প্ৰয়োগ কৰিব লাগে। মই হেঁচা প্ৰয়োগ নকৰোঁ, ছিংগাপুৰত যাই সেই অসমীয়া পৰিয়ালৰ লোকসকলক লগ কৰিম, লগ কৰি ক'ম যে যিহেতু জুবিন গাৰ্গৰ ইছ্যুটো হত্যাৰ ফালে হত্যা হোৱা বুলি সকলোৱে কৈ আছে, তদন্তৰ খাতিৰত আপোনালোকৰ যিখিনি সেই ইয়ৰ্থ পাৰ্টিত জড়িত আছিলে অসমত যাই সহযোগ কৰিব লাগে। আৰু তাৰ বাবে মই আমাৰ যিটো অসম এছ'চিয়েশ্যন আছে ইয়াত মিডিয়া জাৰ্নেলিষ্টৰ, আপোনালোকৰ সাধাৰণ সম্পাদে হওক বা সভাপতিয়ে হওক বা অন্য কোনোবাই হওক, আপোনালোকে 2জন মোৰ লগত ছিংগাপুৰত যাব লাগে, সকলো ব্যৱস্থা মই কৰি দিম, যাতে সেই পৰিয়ালকেইখনক যে আমি হেঁচা আৰু প্ৰতিবাদ কৰিব নোৱাৰোঁ তাত যায়। অসমত কৰিলে কোনো ৰিজাল্ট নাপাম। যাৰ বাবে মই 2 এদিনতে ছিংগাপুৰ যাম। আৰু আপোনালোকক মই আকৌ কৈছোঁ, সংবাদ মাধ্যমৰ লগত জড়িত যিখিনি দিল্লীত আপোনালোকে মেটাৰটো চাই আছে, আপোনালোকে সভাপতি সম্পাদক বা আন 2জন কোনোবা মোৰ লগত ছিংগাপুৰলৈ যাব পাৰে। সকলোখিনি ব্যৱস্থা মই কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।